আৰু ইফালে লেডিজ চেণ্ডেল ওলাইছে একদম ধুনীয়া ধুনীয়া আৰু চেণ্ডেলৰ দাম আছে মাত্ৰ 200 টকা। তো হেল্ল' গাইজ, সকলোকে নমস্কাৰ, গুড মৰ্ণিং জনাই এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই গৈছোঁ ফেঞ্চি বজাৰ। তো ফেঞ্চি বজাৰ বৰ্তমান যিটো ঠাণ্ডা ছিজন পৰিছে, তো ঠাণ্ডা ছিজনত ফেঞ্চি বজাৰৰ কাপোৰৰ কিমান ৰেট চলি আছে, উইণ্টাৰ কালেকশ্যনো কেনেকৈ আহিছে, সকলোখিনি আমি এইটো ভিডিঅ'ত চাম। আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ইয়াৰ আগত আমি ভিডিঅ'টোত মৰম দিয়াৰ বাবে। গতিকে এই ভিডিঅ'টোত মৰম দিয়া বুলি আশা থাকিল। বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইখিনিৰ পৰা একদম পূৰা বজাৰ আৰম্ভ আৰু মই সোমাইছোঁ ষ্টাৰ্টিং। তো এইখিনিৰ পৰা একদম ধুনীয়াকৈ একদম আপোনাক দেখাবলৈ চেষ্টা কৰিম। আৰু বজাৰ ধুনীয়াকৈ বহি গৈছে, তো চাই থাকক। আৰু এয়া হৈছে গাইজ ফেঞ্চি বজাৰ একদম পূৰা আৰম্ভণি। দেখিছে তো চাৰিআলি আছে, তো একদম আমি যদি ইফালৰ পৰা যাওঁ একদম চিধাকৈ একদম কাপোৰ মাৰ্কেটখন আছে। আৰু ৰাইট চাইডেও আছে ইফালে, আৰু ইফালে লেফ্ট চাইডেও আছে একদম ধুনীয়াকৈ। আৰু এতিয়া আমি আৰম্ভ কৰিম একদম ভিডিঅ' কাপোৰ একদম আৰম্ভণি কৰিম, ষ্টাৰ্ট কৰিম। তো প্ৰথমতে আৰম্ভণি কৰাৰ আগতে একবাৰ বজাৰখন চাই লওঁ কেনেকুৱা কি হৈ আছে। যিহেতু মই ৰাতিপুৱা আহিছোঁ, গতিকে প্ৰথমতে একবাৰ চাই ল'ব লাগিব, তাৰপিছতে মই একদম মানে কাপোৰযোৰ আৰম্ভ কৰি দিম। আৰু তো গাইজ, এতিয়া মই নহয় আপোনালোককো কৈছোঁ, যেতিয়া আপোনালোকে বজাৰ কৰিব যাব প্ৰথমতে বজাৰখন আগতে চাই ল'ব কেনেকুৱা পৰিস্থিতি হয়, কোনফালে কি বস্তু বহাইছে বা পায়, তাৰপিছতে। তো গাইজ, যিহেতু এতিয়া বৰ্তমান ৰাতিপুৱা হৈছে, তো ৰাতিপুৱা সময়ত অলপমান দোকানীবিলাকে দোকানটো খোলোতে টাইম লাগিব। তো এতিয়া বৰ্তমান সিহঁতে দোকান খুলি আছে আৰু মই অলপমান আউটছাইডত আহিছোঁ। মই সিহঁতৰ অলপ দোকানটো খুলি ল'ব দিছোঁ। যেতিয়া দোকানটো খুলি ল'ব তেতিয়া মই গৈ কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো গাইজ, অলপ সময় ৰখি দি আহিলোঁ কাপোৰ মাৰ্কেট চাব, খুলি মেলি একদম ৰেডি। প্ৰথমতে চাই ল'লোঁ ইফালে চাওক জেকেট ওলাইছে, লেডিজ জেকেট, জেণ্টছ জেকেট। তো লেডিজ জেকেটবিলাক একদম ধুনীয়া লাগিছে, ৰেট হৈছে মাত্ৰ 500। আৰু ইফালে আগত কি আছে চাই লওঁ, গোয়েংকা ট্ৰেডাৰ্ছ আছে। আৰু ইফালে লেডিজ জেকেট। আৰু গাইজ, যিহেতু বজাৰ কৰিব মনা দৰকাৰ হয়, ইফালে চাওক মনা বিক্ৰী কৰিছে মাত্ৰ এখনত 20 টকা কৰি। তো মনাটো একদম খুবেই দৰকাৰ। প্ৰথমতে আহিলে আপোনালোকে মনাটো ব্যৱস্থা কৰি ল'ব, যাতে কিনা বস্তুখিনি একদম ধুনীয়াকৈ বেগত ভৰাব পাৰে। তো আৰু গাইজ, লেডিজ জেকেটবিলাক দেখিছে যে মাত্ৰ 200 টকা বুলি কৈছে, আপোনালোকে শুনিলে মাত্ৰ 200 টকাত লেডিজ জেকেট। এইবাৰ নেক্সট অলপমান আগুৱাই যাওঁ, যিহেতু দাদাসকলে ধুনীয়াকৈ একদম দোকানবিলাক খুলি আছে। তো আগত ধুনীয়াকৈ দেখাই যাওঁ, আৰু এটা ভাল বস্তু দেখিলে মানে মই আপোনাক দেখাম। আৰু তো এইফালে দেখিছে চব দোকানবিলাক খুলিছে, মানুহ একদম মানে লাহে লাহে ভিৰ হোৱা আৰম্ভ হৈছে, আৰু যেতিয়া ৰাতিপুৱা সময় হয়। তো এবাৰ আৰু এইফালে আমাৰ দাদাই একদম দেখিছে কাপোৰ একদম ওপৰত একদম ওলমাই আছে, আৰু একদম ধুনীয়াকৈ একদম দোকান খুলি মেলি একদম মানুহ আৰম্ভ হৈছে আৰু আহা। তো আমি এতিয়া ধুনীয়াকৈ এটা ভাল বস্তু চাম, আৰু যাতে মানে কমত পায়। আপোনালোকে চাই মানে যাতে ভাল পায় ভিডিঅ'টো, যাতে মানে কি ইমান কমত মানে ফেঞ্চিটো কাপোৰ পায়, আপোনালোকে যাতে মানে অনুপ্ৰাণিত হয়। আৰু গাইজ, আপোনালোকে নিজে শুনিলে 50ত 50 টকাত দিছে লেডিজ চুৱেটাৰ। তো চুৱেটাৰ যদি 50 টকা তাত পায়, কোনে নল'ব কওকচোন। ইমান সস্তাত, আৰু আজিকালি 50 টকাত একো বস্তুৱে নাপায়, য'ত ইয়াতে চুৱেটাৰ মানে দি আছে চাওক। আৰু গাইজ, আপোনালোকে নিজে শুনিলে 250 কৈছে। এইবিলাক হৈছে উৰা পচৰা, উৰা চাদৰ বুলি কয়। তো মাত্ৰ 250 টকাত ক'ত পাব আৰু কওকচোন, ইমান কমত যে 250 টকাত একদম মজা একদম উৰা পচৰা দি আছে। আৰু গাইজ, মই এতিয়া আহি তলা এটা চালোঁ। তো তলাৰ এটা দৰকাৰ হৈছে, ইয়াতে চাওক একদম তলাই তলা, আপোনাৰ যেনেকুৱা মন পচন্দৰ তলা আপুনি সেনেকৈ এতিয়া ল'ব পাৰিব। তো 50 টকাৰ পৰা আৰম্ভ কৰি কিনে 500 টকালৈকে আপটো আছে। এইটোৰ দাম হৈছে 500 টকা, একদম হায়েষ্ট ডাঙৰ তলা। তো মই যদি ইমান ডাঙৰ তলা নালাগে, মই এটা সৰু তলাকৈ এটা লৈছোঁ। 50 টকা কৈছে, 30 টকাত মই ফাইনেল কৰি দিলোঁ। আৰু ইয়াতে তলাৰ বাহিৰেও বহুত বেলেগ বস্তু আছে, চাওক আপোনালোকে দেখিব, প্লাছ আছে, কেঁচি আছে, আৰু লাগতিয়াল সামগ্ৰী গোটেইখিনি ইয়াতে মানে উপলব্ধ আছে। আৰু গাইজ, মই আজি আছোঁ ফেঞ্চি বজাৰত, একদম আপোনালোকক একদম ফেঞ্চি বজাৰ কাপোৰৰ মাৰ্কেটৰ দাম দৰ গোটেইখিনি একদম দেখাই আছোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ। আৰু এতিয়া গাইজ চাম আমি ট্ৰেক শ্বুট। দেখিছে এতিয়া ধুনীয়াকৈ বগা কলা ৰঙা যি ধৰণৰ ট্ৰেক শ্বুট লাগে তাকেই পাব। মাত্ৰ দাম হৈছে 200 টকা। তো ফিক্স মানে 200 টকাত কমত আৰু ইয়াতে নাপায়। আৰু গাইজ, ফেঞ্চি বজাৰৰ চাৰিআলিটো একদম ৰাস্তাৰ চাইডেদি এটা বস্তু এটা মই ইয়াতে দেখা পাইছোঁ। এইটো দেখিছে একদম চাৰিআলিটো মেইন ৰাস্তা। তো মেইন ৰাস্তাৰ ইফালে চাইডেদি এটা একদম ভাল বস্তু এটা ওলাইছে। আৰু এই বস্তুটো হৈছে জুবিন দাই যে পিন্ধি মানে যে ৰিল বনাইছিলে ৰৈ বিনালে, সেই বস্তুটো সৰু ল'ৰা ছোৱালী বহুত ভাল। আৰু ইফালে ওলাইছে সৰু ল'ৰা ছোৱালীৰ মোজা, 4যোৰকৈ মোজা আছে, দাম হৈছে মাত্ৰ 80 টকা। 100 টকা কয়, 80 টকা দিলে আপোনালোকে ধুনীয়াকৈ পাই যাব 4যোৰ মোজা। আৰু এইফালে আছে গাইজ ইণ্টাৰেষ্টিং বস্তু, লেডিজ চেণ্ডেল আৰু জোতা, মাত্ৰ দাম হৈছে 200 টকা। আপুনি যিটোৱে নলয়, যি চাইজ নলয়, যি কালাৰ নলওক, যেনেকৈ ডিজাইনৰ নলওক, মাত্ৰ দাম হৈছে মাত্ৰ 200 টকা, কমো নাই বেছি নাই। আৰু গাইজ, আপোনালোকে শুনা পালে লেডিজ চুৱেটাৰ মাত্ৰ 50 টকাত দি আছে, আৰু 50 টকাত দিলে কোনোবাই নল'বনে। আৰু গাইজ, যদি ইফালে চাব যাওঁ, সৰু ল'ৰা ছোৱালী ডাঙৰ সকলোৰে, লেডিজ জেণ্টছৰ সকলোৰে জোতা আৰু চেণ্ডেল ইফালে একদম পোৱা যাব। দামটো অলপমান আপ ডাউন আছে, কিন্তু ইফালে দি আছে দাম মাত্ৰ 200 টকা। লেডিজ পামচু, যি কালাৰ লয় মাত্ৰ 200 টকাত লেডিজ পামচু পাব।
আৰু এইফালে গাইছ লাষ্ট এটা আপোনালোকক একদম পুৰা ভাল বস্তু দেখাম। এই ট্ৰেকচুটটো দেখিছেনে? ট্ৰেকচুটবিলাক যে ওলমাই থোৱা আছে বগা কলা ৰঙা সকলোবিলাকৰ দাম মাত্ৰ হৈছে 200 টকাই লাষ্ট আৰু